গুৱাহাটীৰ নুনমাটিত চাঞ্চল্য বছৰেকীয়া পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহি সন্ধানহীন দুই ছাত্ৰ নিখোজ ছাত্ৰ দুজন বিকাশ ৰাজবংশী আৰু আলী হুছেইন দুয়ো নুনমাটি হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ বিকাশ ৰাজবংশীৰ ঘৰ চানমাৰীত ইপিনে আলী হুছেইনৰ ঘৰ নুনমাটিৰ নিজৰাপাৰত শুকুৰবাৰে দুয়োৱে আহিছিল ইংৰাজী বিষয়ৰ পৰীক্ষা দিবলৈ কিন্তু পৰীক্ষাত অৱতীৰ্ণ নহৈ তেওঁলোক নিৰুদ্দিষ্ট হয় কোনো লোকে প্ৰলোভন দি ছাত্ৰদ্বয়ক লৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ছাত্ৰদ্বয়ৰ লগত নিছে পান কাৰ্ড আধাৰ কাৰ্ড আৰু হায়দৰাবাদলৈ কিমান দূৰ মাকক সুধিছিল বিকাশ ৰাজবংশীয়ে তাৰ পাছত সন্দেহ কৰা হৈছে হয়তো দুইজন ছাত্ৰই হায়দৰাবাদ অভিমুখে ৰাওনা হৈছে ঘটনা সন্দৰ্ভত আমাক অধিক জনাব সাংবাদিক প্ৰবাল প্ৰতিম ডেকাই প্ৰবাল নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা দুই ছাত্ৰক লৈ বৰ্তমানেও সৃষ্টি হৈ আছে চাঞ্চল্য কিয়নো কালি পুৱাৰ ভাগতে পৰীক্ষা দিবলৈ ওলাই আহিছিল গুৱাহাটীৰ নুনমাটি হাইস্কুলৰ দুই ছাত্ৰ নৱম মানৰ আছিল দুই ছাত্ৰ আৰু সেই ছাত্ৰ দুগৰাকী আসলে পৰীক্ষা দিবলৈ অহাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে 24 ঘণ্টাৰ পাৰ হৈ গ'ল এতিয়ালৈকে সেই দুই ছাত্ৰৰ সন্ধান এতিয়ালৈকে লাভ কৰা নাই আৰক্ষীক তেওঁলোকে এজাহাৰ দিছে দুই পৰিয়ালে এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে তেওঁলোকে দুই ছাত্ৰৰ সন্ধানত তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে তাৰ সমান্তৰালভাৱে ৰেল আৰক্ষীকো গোটেই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে তেওঁলোকে আসলে এজাহাৰ দাখিল কৰিছে কিন্তু এতিয়ালৈকে সেই দুই ছাত্ৰক আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা তাৰ সমান্তৰালভাৱে নুনমাটি হাইস্কুলৰ যি শিক্ষকসকলে কৈছে যে দুই ছাত্ৰ খুবেই অমায়িক আছিল কিন্তু তেওঁলোকে নৱম মান শ্ৰেণীৰ দুই ছাত্ৰই কিন্তু বহিৰাজ্যলৈকে যাব পৰা বা সেই কৰ্মৰ সন্ধানত বহিৰাজ্যলৈকে যাব পৰা তেওঁলোকৰ হয়তো তেনেখিনি হয়তো মনত সেই কথাখিনি ক'ৰ পৰা আহিলে সেই কথাখিনিক লৈ আচলতে বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে কোনো লোকে প্ৰলোভনেৰে সেই দুইগৰাকী ছাত্ৰক হয়তো নিব পাৰে সেইখিনি সকলোৱে সন্দেহ কৰিছে পৰিয়ালৰ লোক আছে পৰিয়ালৰ লোকৰ পৰাও কথা পাতিবলৈ চেষ্টা কৰিম দাদা অকণমান আপোনাৰ সৈতে কথা পাতিম পৰিয়ালৰ লোকৰ সমান্তৰালভাৱে শিক্ষকেও কৈছে যে কোনো লোকে প্ৰলোভনেৰে দুই নৱম মান শ্ৰেণীৰ ছাত্ৰক লৈ গৈছে মই এই মুহূৰ্তত আলী হুছেইনৰ পিতৃ আছে আপোনালোকে যিখিনি কথা কৈছে কোনো লোকে তেওঁলোকক বা দুইগৰাকী ছাত্ৰকে হয়তো লৈ যাব পাৰে প্ৰলোভন দি লৈ যাব পাৰে এতিয়াতো মোৰ মতে যেতিয়া ছাৰে যে কৈছে ছাৰে মতাবিকতো ছাৰৰ কৈ আছে ল'ৰাকেইটা ভাল আছিল এতিয়া মোৰ মতে বাহিৰৰ মানুহ হ'ব তেতিয়াহ'লে এতিয়া মইতো গম নাপাওঁ মানে সন্দেহ কৰে যে কোনোবা সন্দেহ কৰিছে মোৰ ল'ৰা নুনমাটিৰ পৰা বাবলি ময়দান নাজানে ক'ত আছে বাবলি ময়দান চিতলাবাৰী ক'ত আছে এই ল'ৰা কেনেকুৱা পলাব কোনোবাই লৈ যাব লাগিব কোনোবাতো আছে ডাঙৰ মানুহ আৰু ঘৰৰ পৰা কাপোৰ আনিছে কিবা আধাৰ কাৰ্ড আনিছে ভোটাৰ কাৰ্ড আনিছে ৰাতি মই চালোঁ আধাৰ কাৰ্ড পেন কাৰ্ড নাই কাপোৰ নাই তাৰ মানে সম্পূৰ্ণ পৰিকল্পনা কৰি লৈছিল মই ৰাতি চালোঁ ইয়াৰ পৰা যাই পেলাই 1টা বজাত মই বিচাৰিছোঁ মই কৈছোঁ চাওঁ আধাৰ কাৰ্ড পেন কাৰ্ড আছে নাই দুজোৰি কাপোৰ নাই কাপোৰো নাই মানে টকা লৈ আহিছে টকা লৈ আহিছিল 5,000 5,000 টকা ক'ত পালে ঘৰৰ পৰা লৈ আহিছে বাক্সা মাকে গম পায় কি নাপায় মই গম নাপাওঁ লেকিন মইতো ৰাতিপুৱা ওলাওঁ আৰু গধূলি 6টা মানত আহোঁ তাৰপিছত পল্টন বজাৰ ৰেল ষ্টেচনতো আপোনালোকে চব দিছোঁ আমি বিচাৰিছে বিচাৰিছোঁ দিনত 1টা পৰা ৰাতি 8টালৈ আমি বিচাৰি আছোঁ আকৌ ৰাতিপুৱা তাৰপিছত কিবা টিকট চাইছিল নেকি তাতে টিকেটো চালোঁ এতিয়াও চাই আহিলোঁ নাই কালি টিকেট নাই হায়দৰাবাদলৈ যোৱা একো টিকেট নাই এতিয়া ৰাজ্যৰ মাজত আছোঁ ৰাজ্য কি বিচাৰ কৰে আমাক একো নালাগে আমাৰ চলি লাগে বাছ নিশ্চয় পিতৃগৰাকীৰ সৈতে কথা পাতি এটা কথাই গম পোৱা গৈছে যে তেওঁলোকে সম্পূৰ্ণ পৰিকল্পনা কৰি লৈছিল দুইগৰাকী ছাত্ৰই তেওঁলোকে ইতিমধ্যে পিতৃয়ে জনাইছে পৰিয়ালৰ লোকসকলে জনাইছে যে দুইগৰাকী ছাত্ৰই ঘৰৰ পৰা আহোঁতেই তেওঁলোকে আধাৰ কাৰ্ড পেন কাৰ্ড তাৰ সমান্তৰালভাৱে যি আচলতে তেওঁলোকৰ কাপোৰ দুযোৰ লৈ আহিছে ঘৰত সাঁচতীয়া ধন লৈ আহিছে অৰ্থাৎ তাৰ পৰা এটা কথা নিশ্চিত যে তেওঁলোকে সম্পূৰ্ণ পৰিকল্পনা মতেই তেওঁলোকে ঘৰৰ পৰা ওলাই আহিছে আৰু ঘৰৰ পৰা ওলাই আহি তেওঁলোকে পৰীক্ষা দিবলৈ আহিছে কিন্তু পৰীক্ষাত নবহি তেওঁলোকে ইয়াৰ পৰা পোনে তেওঁলোকে গুচি গৈছে কোনো স্থানলৈকে সেই ক্ষেত্ৰত সন্দেহ কৰিব পাৰি নৱম মান শ্ৰেণীৰ দুই ছাত্ৰ কেতিয়াও এনেদৰে বহিৰাজ্যলৈ কামৰ সন্ধানত বা ঘৰৰ পৰা কোনো তাৰণা পোৱা নাই হয়তো কোনো তাৰণাত তেওঁলোকে ঘৰৰ পৰা গৈছে তেনে কথা নহয় আচলতে কোনো লোকে তেওঁলোকে
প্ৰলোভন দি তেওঁলোকক লৈ যোৱা হৈছে সেই কথাখিনি শিক্ষকে কৈছে দুই পৰিয়ালৰ পিতৃ মাতৃয়ে কৈছে গোটেই কথাখিনি তেনেদৰেই কৈছে আৰু বৰ্তমানেও নুনমাটি হাইস্কুলত দুই ছাত্ৰৰ পৰিয়াল তেওঁলোকে ইয়াত আহিছে আৰু আহি তেওঁলোকে শিক্ষকসকলৰ সৈতে কথা বতৰা পাতিছে আৰক্ষীৰ সৈতে কথা বতৰা পাতিছে আৰু দুয়োগৰাকী ছাত্ৰৰ নিৰুদ্দেশক লৈ বৰ্তমানেও চেপা উত্তেজনা বিৰাজ কৰিছে নুনমাটি অঞ্চলত আৰু দুই ছাত্ৰক অতি শীঘ্ৰেই আচলতে তেওঁলোকক আচলতে সন্ধান লাভ কৰাৰ সমান্তৰালকৈ দুয়োগৰাকী ছাত্ৰক আচলতে আৰক্ষীয়ে যাতে উদ্ধাৰ কৰিব পাৰে সেই কথাখিনি তেওঁলোকে কৈছে আৰু এই মুহূৰ্ততে দেখুৱাইছোঁ দুয়োগৰাকী ছাত্ৰ বিকাশ ৰাজবংশী তাৰ সমান্তৰালভাৱে আলী হুছেইনৰ মাতৃ দুয়োগৰাকী ভিতৰৰ ভাগৰ পৰা ওলাই আহিছে তেওঁলোকে গোটেই কথাখিনি কৈছে যে শিক্ষকৰ সৈতে কথা বতৰা পাতিছে তাৰ সমান্তৰালভাৱে দুয়োগৰাকী ছাত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত কিন্তু দুয়োখন ঘৰেই আচলতে যথেষ্ট চিন্তিত হৈ পৰিছে শংকিত হৈ পৰিছে ক'লৈ গ'ল কোনো লোকে কোনো দুষ্ট চক্ৰৰ কবলত পৰিছে নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে যে কোনো দুষ্ট চক্ৰই কামৰ প্ৰলোভনেৰে হওক বা বিভিন্ন প্ৰলোভনেৰে তেওঁলোকক ইয়াৰ পৰা লৈ গৈছে নেকি সেই কথাখিনিও কিন্তু দুয়োটা পৰিয়ালে উল্লেখ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰবাল সবিশেষ তথ্যখিনি জনোৱাৰ বাবে এই ঘটনা এতিয়াও চাঞ্চল্য অব্যাহত ৰাখিছে মহানগৰীত দুজন ছাত্ৰ এতিয়া সন্ধানহীন বিদ্যালয়ত পৰীক্ষা দিবলৈ যোৱাৰ পিছৰে পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ